প্ৰকাশ পালে ইউপিপিএলৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ৩১ নম্বৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ তালিকাত নাম প্ৰকাশ পালে ধৰণী বড়োৰ তাকে লৈ আনন্দ উল্লাস দেখা গৈছে খৈৰাবাৰী ইউপিপিএল অস্থায়ী কাৰ্যালয়ত নেতাকৰ্মীৰ লগতে শতাধিক সমৰ্থকৰ ভিৰ খৈৰাবাৰী ইউপিপিএল জয়ী হোৱাটো ১০০% নিশ্চিত বুলি ইউপিপিএলৰ প্ৰাৰ্থিত্ব পোৱাৰ পিছত প্ৰথমটো প্ৰতিক্ৰিয়া ধৰণী বড়োৰ নাম খোলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট এন লাইভ মোৰ আহিব বুলি এই শুভ মুহূৰ্তত মোৰ অনুভৱ কথা ক'বলৈ যদি যাওঁ মই প্ৰথমে আমাৰ বিটিআৰ প্ৰধান আৰু ইউপিপিএল ৰাজনীতি দলৰ সন্মানীয় বৰ্তমানৰ সভাপতি ছাৰ প্ৰমোদ বড়ো ডাঙৰীয়ালৈ মই অশেষ ধন্যবাদ জনাইছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰ আৰু চেণ্ট্ৰেল কমিটিৰ যেহেতু ৱৰ্কিং প্ৰেচিডেণ্ট ছাৰ MP ৰঞ্জুৰা নাৰ্জাৰী আৰু সেক্ৰেটাৰীদ্বয় সন্মানীয় ৰাজু নাৰ্জাৰী মাধৱ চেত্ৰী আৰু নিৰ্বাচন ষ্টেয়াৰিং কমিটিৰ সন্মানীয় চিফ কনভেনৰ SMLA ছাৰ নাথুৰাম বড়ো তেওঁলোকক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ লগতে আমাৰ জিলা কমিটিৰ সভাপতি সন্মানীয় নেথান পাটলাৰী ছাৰ আৰু তেখেতৰ টিম আৰু খৈৰাবাৰী সমষ্টি বা খৈৰাবাৰী ব্লগৰ সন্মানীয় সভাপতি ৰমেশ চন্দ্ৰ বড়ো ডাঙৰীয়া সমষ্টি কোঅৰ্ডিনেটৰ দাদা কৃষ্ণ বাহাদুৰ গিৰি আৰু ব্লক কমিটিৰ বিভিন্ন চেলৰ বিষয়ববীয়া প্ৰাইমাৰী বুথ কমিটিৰ বিষয়ববীয়া খৈৰাবাৰী সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটাৰ ৰাইজ সকলোকে এই শুভখনত মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ কাৰণটো হ'ল তেখেতসকলৰ আশীৰ্বাদ হাইকমাণ্ড শিৱ ছাৰৰ মৰম আৰু আশীৰ্বাদত আজি মই খৈৰাবাৰী ৩১ নং পৰিষদীয় সমষ্টিৰ ইউপিপিএল ৰাজনীতি দলৰ এজন কেণ্ডিডেট বা প্ৰাৰ্থী হিচাপে মোক নিৰ্বাচিত কৰিছে ঘোষণা কৰিলে তাৰ কাৰণে মই সকলোকে মই এই আজি শুভখনত মই তেখেতসকলক নমস্কাৰ জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু আহি থকা দিনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি আমি বডোলেণ্ড মডেল অফিচ বডোলেণ্ড মডেল অফ পলিটিক্স ইয়াৰ যোগেদি আমাৰ বিটিআৰ অঞ্চলখন আগন্তুক দিনত সৰ্বাংগীন উন্নতিৰ এটা অঞ্চল আগুৱা এটা অঞ্চল হিচাপে বিশ্বত ভাৰতবৰ্ষত অসমত প্ৰতিষ্ঠা কৰাৰ কাৰণে যি দৃঢ়ভাৱে কাম কৰি থকা আৰু যি বলিষ্ঠভাৱে নেতৃত্ব দি থকা মেইন মানুহজন আজি তাৰিখত হ'ল নেতাজন হ'ল আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ যি মাষ্টাৰ ভিজন এই ভিজনটো আমি খৈৰাবাৰী সমষ্টিটো যাতে ৰৈ নাযায় সেইটো কেনেকৈ আগুৱাই নিব লাগে তাৰ কাৰণে আজি খৈৰাবাৰী ব্লক কমিটি আৰু জিলা কমিটি আমাৰ বিভিন্ন পৰ্যায়ৰ লিডাৰবিলাক ভোটাৰ ৰাইজ তেওঁলোকে কাম কৰিছে এই কাম কৰাত এই মিছনত ময়ো এজন সদস্য হিচাপে কাম কৰিছিলোঁ আৰু আজি বিশেষভাৱে এজ এ কেণ্ডিডেট হিচাপে তেওঁলোকে দায়িত্ব দি পিনি মোৰ ওপৰত এটা বিশ্বাস ৰাখিছে এই শুভখনত মই এইটোৱে ক'ম মোৰ ফালৰ পৰা যিখিনি কষ্ট কৰিব লাগে কাম কৰিব লাগে ইয়াত মই কোনোবেলা কম নকৰোঁ যিমান পাৰে কাম কৰিম আৰু ৰাইজৰ মৰম চেনেহ বুদ্ধিজীৱী আমাৰ সকলো ফালৰ পৰা ভাল উপদেশ ছাজেশ্যন সেইটো লৈ পিনি আগবাঢ়ি যোৱাত কোনো অসুবিধা নহ'ব বুলি মই এটা দৃঢ় বিশ্বাস হৈছে তাৰ কাৰণে সকলো সমষ্টিবাসী ৰাইজ সমষ্টিবাসী ভোটাৰ ৰাইজ জাতি জনগোষ্ঠী দল সংগঠন নেতৃস্থানীয় ব্যক্তিসকল সকলোকে মই এই শুভখনত উষ্ম আদৰণি জনাইছোঁ আৰু আহি থকা দিনত আমাৰ ইউপিপিএল ৰাজনীতি দলক তেওঁলোকৰ ফালৰ পৰা সহায় সহযোগিতা বা হেল্প পাম বুলি আমি এটা বিশ্বাস কৰিছোঁ এইখিনিয়ে এই শুভখনত মোৰ ফালৰ পৰা ব্যক্ত কৰিলোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916